কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা বৃহৎ সুখবৰ। এবাৰ দৰমহাক লৈ আহিছে নিৰ্দেশনা। পূজাৰ পৰিপ্ৰেক্ষিতত দৰমহাক লৈ আহিছে গুৰুত্বপূৰ্ণ নিৰ্দেশ। দৰমহা সম্পৰ্কত আহিছে সুখবৰ। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে 27 আগষ্ট তাৰিখে এই নিৰ্দেশনা পত্ৰখন প্ৰেৰণ কৰিছে আৰু ইয়াত উল্লেখ কৰিছে যে 2025 চনৰ ছেপ্টেম্বৰ মাহত হ'বলগীয়া দুৰ্গা পূজা উৎসৱৰ কথা বিবেচনা কৰি বিদ্যালয়ৰ উপ পৰিদৰ্শক শ্ৰীভূমি আৰু এই জিলাৰ অন্তৰ্গত সকলো ব্লক প্ৰাথমিক শিক্ষা বিষয়াক ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে যে যিসকল শিক্ষকে শেহতীয়াকৈ বদলি লাভ কৰিছে বা বদলি হোৱা শিক্ষকসকলৰ সন্দৰ্ভত 2025 চনৰ আগষ্ট মাহৰ মাহিলী দৰমহা প্ৰস্তুত কৰি মুকলি কৰি দিব লাগে আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীভূমিৰ আদেশ অনুসৰি এই নতুনকৈ বদলি হোৱা শিক্ষকসকলৰ দৰমহাৰ বিল প্ৰস্তুত কৰি প্ৰক্ৰিয়াকৰণ কৰিবৰ বাবে ইয়াত নিৰ্দেশ দিয়া হৈছে। আৰু এয়া আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।